Welcome everyone. আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ নতুনটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। দিস ইজ জ্ঞান প্ৰকাশ। তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জইন কৰি ল'ব, কাৰণ আমি তাতে ৰেগুলাৰ মক টেষ্ট আৰু PDF নোটসমূহ আমি ৰেগুলাৰলি প্ৰভাইড কৰি থাকোঁ। ঠিক আছে, আৰু আজি আপোনালোকে ভিডিঅ'টো থাম্বনেইল আৰু টাইটেল দেখি গমেই পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত আমি ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ। হয়, এটা সৰু এটা জব নটিফিকেশ্যন যিটো নেকি শিক্ষা বিভাগৰ পৰা ওলাইছে, আৰু কিন্তু এই শিক্ষা বিভাগত ওলোৱা এই পোষ্টখিনি কিন্তু কোনো টিচিং পোষ্ট নহয়। গতিকে DLED BEd কৰাসকলে যদি এই ভিডিঅ'টোত ক্লিক কৰিছে তেতিয়াহ'লে তেওঁলোক যাব পাৰে, কাৰণ অৱশ্যে তেওঁলোকেও এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব, ন' ডাউট তেওঁলোকেও এপ্লাই কৰিব পাৰিব। কিন্তু বহুতে কণ্ট্ৰভাৰ্চি কৰিব বিচাৰে, বহুতে কমেণ্টত উল্টা পুল্টা কৈ থাকে। মই সেইকাৰণে কৈছোঁ এই পোষ্টসমূহ নন টিচিং পোষ্ট হয়। তাৰমানে আপুনি যদি সাধাৰণভাৱে গ্ৰেজুৱেশ্যন কৰিছে, সাধাৰণভাৱে যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে যিকোনো ষ্ট্ৰীমৰ পৰা, তেতিয়াহ'লে আপোনালোকে এই পোষ্টসমূহ এপ্লাই কৰিব পাৰিব। ঠিক আছে, মই চিম্পলি কথাবিলাক কৈছোঁ আৰু যিমান পাৰোঁ সৰুকৈ ভিডিঅ'টো বনাই পিনি আপোনালোকক গোটেইখিনি জনাই দিম। ইয়াতে চাওক, শিক্ষা বিভাগত বহুতো নন টিচিং পদৰ বিজ্ঞাপন মুকলি, ডেফিনেটলি মুকলি হৈছে। আমি আগলৈ অফিচিয়েল নটিফিকেশ্যনৰ সৈতে আলোচনা কৰিম কেনেকৈ ধৰণে কি ওলাইছে। শৈক্ষিক অৰ্হতা, বয়সৰ সীমা, আবেদনৰ সময়সীমা, এক্সামিনেশ্যন ডেট আমি সবিশেষ জানি ল'ম এই ভিডিঅ'টোতে। ল'ৰা ছোৱালী সকলোৱে এই পোষ্টসমূহৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াত নেকি ন' টেট এণ্ড ন' DLED, ইয়াত কোনো ধৰণৰ টেট আৰু DLEDৰ অৰ্হতা বা BEdৰ অৰ্হতা ইয়াত প্ৰয়োজন নাই। আমি ডিৰেক্টলি অফিচিয়েল নটিফিকেশ্যনত গুচি যাওঁ। আমি সৰ্বমুঠ 3খন অফিচিয়েল নটিফিকেশ্যন আপোনালোকৰ সৈতে আলোচনা কৰিম। এইখন হৈছে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা ওলোৱা যথেষ্ট দিন হৈ গ'ল, বিহুৰ আগতে ওলাই গৈছে, বহাগ বিহুৰ। তো সেইকাৰণে আমি পলম হ'ল আপোনালোকক জনোৱা, কাৰণ বহুতে জানে বুলি ভাবি আছিলোঁ। এতিয়া বহুখিনি এনেকৈ ধৰণে শিক্ষা বিভাগৰ পৰা আহি আছে, গতিকে একেলগে লৈ আহিবলৈ চেষ্টা কৰিলোঁ, আৰু বহুখিনি ওলাই আছে। আমি গোটেইখিনি আপোনালোকক ডে বাই ডে দেখাই থাকিম। ঠিক আছে, ইয়াত চাওক, অনলাইন এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম দ্য ইণ্ডিয়ান চিটিজেনছ ফৰ ফিলিং আপ দ্য পোষ্ট অফ দ্য জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আছে, জুনিয়ৰ একাউণ্টেণ্টৰ পোষ্ট আছে, ফাৰ্মাচিষ্টৰ পোষ্ট আছে, ছেকশ্যন এছিষ্টেণ্টৰ পোষ্ট আছে, জুনিয়ৰ ইলেক্ট্ৰিচিয়ান আণ্ডাৰ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি। তাৰমানে AU ফালৰ পৰা যোৰহাটৰ স্থিত আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা এই পোষ্টসমূহৰ কাৰণে আপোনালোকে ভেকেঞ্চি আউট কৰিছে। দ্য নাম্বাৰ অফ পোষ্ট এণ্ড এলিজিবিলিটি ক্ৰাইটেৰিয়া এলং উইথ আদাৰ টাৰ্মছ অফ ৰেফাৰেঞ্চ আৰ এভেইলেবল অন দ্য জব অপেনিং ছেকশ্যনছ আণ্ডাৰ ইনফৰমেশ্যন কৰ্নাৰ অফ AU ৱেবছাইট। আপোনালোকে যদি বিশ্বাস হোৱা নাই, মই অফিচিয়েল নটিফিকেশ্যনখনেইটো আলোচনা কৰি আছোঁ, আৰু যদি বিশ্বাসো হোৱা নাই আপোনালোকে গৈ পানি তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত গৈ চাব পাৰিব। তেওঁলোকৰ অফিচিয়েল ৱেবছাইট এইটো দিয়া আছে www.aau.ac.in. দ্য অনলাইন এপ্লিকেশ্যনছ ফৰ্মছ উইল বি এভেইলেবল অন দ্য ছাইটছ। 4 বজাৰ PM পৰা 12 এপ্ৰিলৰ পৰা আৰম্ভ হৈছিলে অনলাইন এপ্লিকেশ্যনছ কৰিব পৰাকৈ। এণ্ড দ্য ইলিজিবল কেণ্ডিডেটছ মে এপ্লাই অন অৰ বিফৰ 4 বজাত পাছবেলা শেষ হ'ব 13 মে তাৰিখলৈকে আপোনালোকৰ অনলাইন এপ্লিকেশ্যন আছে। গতিকে মই ভাবিলোঁ ভিডিঅ'টোৰ জৰিয়তে জনাই দিওঁ, কাৰণ বহুদিন এতিয়াও সময় আছে। আৰু এই যিটো দেখিছে, এই যিটো আপোনালোকৰ এটা লিংক দিছে, এই লিংকটোৰ জৰিয়তে আপোনালোকে অনলাইন আবেদনবোৰ কৰিব পাৰিব। এতিয়া বহুতে চাগে মোক কমেণ্টত কৈ থাকিব যে লিংকটো লাগে। চাওক, এই লিংকটো আপোনালোকে এই এডভাৰটাইজমেণ্টখনতে পাই যাব। মই বাৰু ডেছক্ৰিপশ্যনত দি দিবলৈ চেষ্টা কৰিম। ঠিক আছে, এতিয়া চাওক, পোষ্টসমূহ এপ্লাই কৰিবলৈ আপোনালোকৰ কোৱালিফিকেশ্যনছটো মিলিব লাগিব ডেফিনেটলি। গতিকে কি কোৱালিফিকেশ্যন লাগিব আমি চাই লওঁ। জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট এটা খুব এটা ভাল ৰেংকৰ এটা জব হয়, যাৰ নেকি গ্ৰেড পে'টো বহুত আছে, 8,700, অৰ্থাৎ গ্ৰেজুৱেট টিচাৰৰ গ্ৰেড পে', খুব এটা ভাল গ্ৰেড পে' আপোনালোকে মাননি লাভ কৰিব। আৰু 10টা পোষ্ট ইয়াতে আছে। ইয়াতে ৰিজাৰ্ভেশ্যন আছে 5টা URৰ কাৰণে, 3টা OBCৰ কাৰণে, এটা STৰ কাৰণে, ST প্লেনৰ কাৰণে এটা, আৰু বাকী ST হিলছ আৰু PWDৰ কাৰণে ইয়াত কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন নাই। তাৰমানে তেওঁলোকে যদি এপ্লাই কৰে এই URৰখিনিৰ কাৰণে এপ্লাই কৰিব লাগিব। আৰু URটো এটা কথা আছে, চাওক, URৰ এই 5টাৰ ভিতৰত 2টাই ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যনছ আছে, হয়নে? আৰু OBCৰ এটা ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে। তো এইখিনি চাই ল'ব। আৰু ইহঁতৰ যিটো এছেঞ্চিয়েল কোৱালিফিকেশ্যন, প্ৰয়োজনীয় কোৱালিফিকেশ্যনটো হ'ব, আপুনি বেচেলাৰ ডিগ্ৰী হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা, ছায়েন্স, আৰ্টছ, কমাৰ্চ, বা আপুনি BTech ভেটেনাৰী বেচেলাৰ কৰা, বা যিকোনো ধৰণৰ বেচেলাৰ অফ অপট'মেট্ৰি, যিকোনো ধৰণৰ বেচেলাৰ কৰিলে ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰিব। ঠিক আছে, খালি আপোনালোকৰ এখন কম্পিউটাৰ এপ্লিকেশ্যনৰ এখন ডিপ্ল'মা থকা হ'ব লাগিব, 6মহীয়া বা এবছৰীয়া। ঠিক আছে,
নেক্সট 2 নম্বৰ পোষ্টটো আমি চাইলাম এটো হৈছে জুনিয়ৰ একাউন্টেন্টৰ এটা পোষ্ট আমি বহুতে একাউন্টেন্ট বুলি কৈ দিয়া লাগে কমাৰ্চৰ লাগিব বুলি ভাবো নহয় নে কিন্তু ইয়াত সেই ধৰণৰ কোনো কথা নাই ইয়াত মিনিমাম কোৱালিফিকেশন আপোনাক ব্যাচেলাৰ ডিগ্ৰী হ'ব লাগিব ঠিক একে ধৰণে যিকোনো ষ্ট্ৰীমৰ পৰা যিকোনো আপোনাক ডিপাৰ্টমেন্টৰ পৰা যদি ব্যাচেলাৰ ডিগ্ৰী কৰিছে তো ডেফিনেটলি ইয়াৰ কাৰণে আপোনালোক এলিজিবল হ'ব কিন্তু আপোনালোকে এখন কম্পিউটাৰ এপ্লিকেশনৰ সাৰ্টিফিকেট থকা হ'ব লাগিব আৰু একাউন্টছৰ ওপৰত আপোনালোকৰ অকমান নলেজ অকন থাকিলে ভাল হয় ঠিক আছে আৰু ইয়াতো খুব এটা সুন্দৰ গ্ৰেড পে এটা গ্ৰেড পে আছে 8700 এটো গ্ৰেড পে হয় গ্ৰেজুৱেট লেভেলৰ যিবিলাক টিচাৰ থাকে ঠিক আছে গতিকে ভাল পোষ্ট হয় আৰু 10টা পোষ্ট আছে ৰিজাৰ্ভেশনবোৰ তেনেকে ধৰণে দিয়া আছে চাই ল'ব তিনিটা ওমেনৰ কাৰণে ৰিজাৰ্ভেশন আছে দুটা ইউআৰৰ আৰু এটা হৈছে আমাৰ ওবিসি ঠিক আছে নেক্সট ফাৰ্মাসিষ্টৰ পোষ্ট কিন্তু এটাই আছে গতিকে যি সকলে বি ফাৰ্ম ডি ফাৰ্ম কৰি থৈছে তেওঁলোকে ইয়াত চক মিনিমাম কোৱালিফিকেশন আপোনালোকে এছএছএলসি পাস কৰা হ'ব লাগিব আৰু আপোনালোকে ডিপ্লোমা ইন ফাৰ্মাসি থকা হ'ব লাগিব তেতিয়া হলে আপোনালোকে এই জবটোৰ কাৰণে এলিজিবল হ'ব আৰু প্ৰিফাৰেন্স তেওঁলোকে দিয়া হ'ব জানি কি গভ ৰেকগনাইজড ইনষ্টিটিউটত তেওঁলোকৰ এক্সপেৰিয়েন্স এটা আছে আৰু ইয়াৰো গেট পে একে আছে 8700 আৰু ইয়াৰ পোষ্টৰ কাৰণে সকলো বিলাকে এপ্লাই কৰিব পাৰিব ইউআৰতে যেহেতু পোষ্টটো আছে মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব নেক্সট আছে সেকশন এসিস্ট্যান্টটো তিনটা পোষ্ট আছে আৰু ইয়াৰ এডুকেশনাল কোৱালিফিকেশন আপুনি হায়াৰ সেকেন্ডাৰী পাস কৰিলে হ'ব 10+2 যিকোনো ষ্ট্ৰীমৰ পৰা লগতে আপোনালোকৰ কম্পিউটাৰ সাৰ্টিফিকেট এখন লাগিব আজিকালিতো জানেই কম্পিউটাৰ সাৰ্টিফিকেট সকলোৱে জানেও আৰু সকলোৰে কম্পিউটাৰ সাৰ্টিফিকেটৰ নলেজো থাকে গতিকে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ গ্ৰেড পেটো অকমান কমাই দিছে বাৰু 6400 তথাপি এটা ভাল বেটাৰ গ্ৰেড পে আৰু দুটা ইয়াত ইউআৰ আৰু এটা ওমেনৰ কাৰণে ৰিজাৰ্ভেশন কৰা হৈছে নেক্সট 5 নম্বৰ যেটো পোষ্ট হেতু আছিল জুনিয়ৰ ইলেক্ট্ৰিচিয়ানৰ 4টা পোষ্ট ইয়াতে আছে তাৰে তিনিটা ইউআৰৰ কাৰণে আৰু এটা ওমেনৰ কাৰণে ৰিজাৰ্ভেশন কৰা হৈছে এসটি প্লেনৰ কাৰণে এটা আছে টোটাল 4টা পোষ্ট আৰু ইয়াতে কিন্তু ট্ৰেড সাৰ্টিফিকেটখন আপোনাৰ লাগিব আইটিআই ট্ৰেডৰ সাৰ্টিফিকেট লাগিব লগতে যদি 2-3 বছৰ আপোনাকৰ এক্সপেৰিয়েন্স আছে ডেফিনেটলি আপোনাকৰ কাৰণে ভাল হয় ঠিক আছে ইয়াতে ইউনিভাৰ্সিটি ফালৰ পৰা কিছুমান কথা কৈছে দা মিনিমাম এজ অফ দা ক্যান্ডিডেটস আপোনাৰ বয়সটো 18 বছৰ হ'ব লাগিব আৰু ম্যাক্সিমাম বয়সটো আপোনাৰ 40 বছৰ তাৰ মানে আপুনি যদি 18 ৰ পৰা 40 বছৰৰ ভিতৰত আপোনাৰ যদি বয়সটো আছে তেতিয়াহলে ডেফিনেটলি আপোনালোকে এপ্লাই কৰিব পাৰিব যদি 40 তকৈ বেছি আছে তেতিয়াহলে এপ্লাই কৰিব নোৱাৰিব বা 18 তকৈ যদি কম আছে তেতিয়াহলে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব আৰু আপোনাৰ বয়সটো ক্যালকুলেট কৰা হ'ব 1 জানুৱাৰী 2025 তাৰিখৰ ভিতৰত নেক্সট এই সিলেকশন ফৰ ৰিজাৰ্ভ কেটেগৰিজ উইল বি এজ পাৰ দা নৰ্মছ অফ গভৰ্নমেণ্ট আসামছ আপোনালোকৰ যিখিনি আমাৰ গভৰ্নমেণ্টৰ কিছুমান ৰুল থাকে নৰ্মছ থাকে যে আমি এজ ৰিলেক্সেশন দিব পাৰো কিছুমান ৰিজাৰ্ভ কেটেগৰি কাৰণে যেনে ধৰণে ওবিসিৰ কাৰণে 3 বছৰ গভতে দিয়ে আসাম গভতে আৰু এসসি এসটি প্লেন এৰিয়া হিলছে তেওঁলোকৰ কাৰণে 5 বছৰ ৰিলেক্সেশন দিয়ে পিডব্লিউডিৰ কাৰণে 10 বছৰ দিয়ে আপোনাকে চাই ল'বচোন এবাৰ মই কনফিউজন আছো দা আপাৰ ইজ লিমিট ইজ ৰিলেক্সিবল এজ পাৰ দা এক্সিস্টিং নৰ্মছ অফ AU গভ অফ আসাম পাৰ্মানেন্ট ইন সাৰ্ভিস ক্যান্ডিডেটস নেক্সট ক্যান্ডিডেট হু আৰ ওয়াৰ্কিং ইন দা গভ সাৰ্ভিসেস শেল বি যিসকলে গভ অলৰেডি সাৰ্ভিসত আছে বহুত এনেকুৱা থাকে যে নিজৰ চাকৰিটো এৰি পানি আকৌ এক্সাম দিবলৈ আহে তো তেনেকুৱা ধৰণৰ যিসকল ক্যান্ডিডেট থাকে তেওঁলোকে এনওসি খন প্ৰভাইড কৰিব লাগিব ঠিক আছে নেক্সট দা ক্যান্ডিডেট হু আৰ পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম শুড অনলি এপ্লাই ফৰ অল ক্যাটেগৰিজ অফ পোষ্ট মানে আপুনি অসমৰ নাগৰিক হ'ব লাগিব আপোনাৰ পিআৰসি খন থকা হ'ব লাগিব পিআৰসি নাথাকিলেও আপোনালোকৰ এড্ৰেছ প্ৰুফ থকা যিকোনো ধৰণৰ আইডেন্টিটি কাৰ্ড দেখুৱাই যাব the percentage of the disability PWD candidate shall be as per Gov of Assam norms and the candidate have to deposit non-refundable application fees আপোনালোকৰ পৰা এটা application fees লোৱা হ'ব 1000 টকা লোৱা হ'ব আনৰিজাৰ্ভ আৰু OBC MOBC ক্যান্ডিডেটৰ কাৰণে এটা বহুত এটা ডাঙৰ পেমেন্ট বুলি ক'ব লাগিব যদি ইচ্ছা কৰে আপোনালোকে এপ্লাই কৰিব পাৰে কিন্তু SC ST কাৰণে 500 টকা এটাহে লোৱা হ'ব আৰু PWD ক্যান্ডিডেটৰ কাৰণে গতিকে হেখিনি আৰু এটা কাষ্টৰ কাৰণে ডাবল হৈ যায় আৰু এটা কাষ্টৰ কাৰণে গমে পাইছে তো কেনেকুৱা ধৰণৰ এটো এটা ৰিলেক্সেশন আৰু তো আপোনালোকে অনলাইনৰ জৰিয়তে এই যেটো ওয়েবসাইট দিয়া আছে ইয়াৰ জৰিয়তে আপোনালোকে 13 মে তাৰিখৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব 5 বেলা 4টা বজাত ঠিক আছে সেইখিনি ডিটেইলছত আমি আলোচনা কৰিলো আপোনালোকৰ সৈতে নহয় নে আৰু খুব সাৱধান হ'ব পেমেন্টটো আপোনালোকে 13 তাৰিখৰ ভিতৰতে কৰিবলৈ চেষ্টা কৰিব তথাপিও 14 তাৰিখলৈকে অকমান সময় এটা তেওঁলোকে হয়তো দিব পাৰে আৰু ইনকমপ্লিট যদি আপোনালোকে এপ্লিকেশনখন হৈ আছে যদি আপোনালোকে কিবা পেমেন্টে কৰা নাই জানিবা কিন্তু এপ্লিকেশনখন সাবমিট কৰি দিছে তেতিয়াহলে কিন্তু আপোনালোকৰ এপ্লিকেশনখন ৰিজেক্ট হৈ গৈছে বা ফাইনালি the selection and appointment shall be made as per a rules মতে আপোনালোকৰ সিলেকশন আৰু এপইন্টমেন্ট সমূহ প্ৰভাইড কৰিব ঠিক আছে
বাকি এইখিনি আপোনালোকে এবাৰ পঢ়ি চাব, ইম্পৰ্টেণ্ট ইমানটা নহয়। মোড অফ সিলেকশ্যনটো চাই লওক। আপোনালোকৰ যিটো সিলেকশ্যন হ'ব ফৰ দ্য পোষ্ট অফ দ্য এলিজিবল কেণ্ডিডেট শ্বেল হেভ টু এপিয়াৰ ইন এ ৰিটেন এক্সামিনেশ্যন। আপোনালোকে এটা ৰিটেন এক্সামিনেশ্যন দিব লাগিব ফলোড বাই দ্য ৰিকুৱেষ্ট। প্ৰেক্টিকেল স্কিল টেষ্ট ভাইভাছ আপোনালোকৰ হ'ব দেই। এইখিনিৰ জৰিয়তে আপোনালোকৰ এপ্লিকেশ্যনছটো হ'ব। আৰু এই যিখন নটিফিকেশ্যনছ 31 মাৰ্চ 2025 তাৰিখে তেওঁলোকে চাইন কৰিছিলে। গতিকে এখন সম্পূৰ্ণ এখন অফিচিয়েল নটিফিকেশ্যন খুব সুন্দৰভাৱে আপোনালোকক দেখালোঁ। নেক্সট আমি তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা কিছুমান নন টিচিং পোষ্ট ওলাইছিলে, সেইখিনিও আমি আলোচনা কৰি ল'ম, ঠিক আছে। চাওক, তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা যিখিনি পোষ্ট তেওঁলোকে ভেকেণ্ট কৰি দিছে, সম্পূৰ্ণ আমি যিখন অফিচিয়েল নটিফিকেশ্যন সেইখনেই লৈ গুচি আহিলোঁ। তেজপুৰ ইউনিভাৰ্চিটিখন এখন চেণ্ট্ৰেল ইউনিভাৰ্চিটি, আমি সকলোৱে জানো কিমান এখন আগৰণুৱা আমাৰ ভাৰতৰ ভিতৰত এখন ইউনিভাৰ্চিটি হয়। চাওক, এপ্লিকেশ্যনছ থ্ৰু স্মাৰ্ট portal are invited from eligible candidates for few non-teaching positions. Details of the advertisements, other terms and conditions are available in the university websites. তেওঁলোকৰ ইউনিভাৰ্চিটি ৱেবছাইটটো, অফিচিয়েল ৱেবছাইটটো হৈছে www.tezerunet.in. Candidates who have applied for the mentioned post in response to our early advertisement 14/3/2024 need not এপ্লাই এগেইন। তাৰমানে তেজপুৰ ইউনিভাৰ্চিটিয়ে পূৰ্বতেও এইখিনি পদৰ কাৰণে এডভাৰটাইজমেণ্ট দিছিলে, আৰু সেইখন এডভাৰটাইজমেণ্টৰ জৰিয়তে যদি একেখিনি পোষ্টেই যদি আপোনালোকে এপ্লাই কৰিছে, এতিয়া আকৌ এপ্লাই কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ তেওঁলোকে সেইখিনি ৰেকৰ্ডখিনি ৰাখিছে। আৰু সেইখিনিতো আপোনালোকৰ এটা এক্সামিনেশ্যন ফিজ লৈছে, আৰু ইয়াতো এক্সামিনেশ্যন ফিজ লৈছে। গতিকে দুবাৰ আপোনালোকে এপ্লাই কৰাৰ কোনো প্ৰয়োজন নাই, সেইটো মই ক্লিয়াৰকৈ আপোনালোকক জনাই দিলোঁ। হাউএভাৰ দ্য কেণ্ডিডেটছ মেইল দেয়াৰ আপলোড বায়'ডাটা, ইয়ালৈকে মেইল কৰিব লাগিব উইদিন দ্য লাষ্ট ডেট ফৰ ছাবমিশ্যন অনলাইন এপ্লিকেশ্যন কি হয় 24 মে তাৰিখে আপোনালোকৰ অনলাইন এপ্লিকেশ্যনৰ শেষৰটো দিন হয়, ঠিক আছে। ইয়াতে চক দি থোৱা আছে, এপ্লিকেশ্যন থ্ৰু স্মাৰ্ট পৰ্টেল কেন বি ছাবমিটেড। 30 এপ্ৰিলৰ পৰা আপোনালোকে এপ্লিকেশ্যনবোৰ ষ্টাৰ্ট হৈছে ছাবমিট কৰা। আজি 30 এপ্ৰিল, গতিকে আজিৰ পৰা আপোনালোকে খুব সুন্দৰভাৱে তেজপুৰ ইউনিভাৰ্চিটিৰ কাৰণে যিখিনি নন টিচিং পোষ্ট ওলাইছে, পোষ্টখিনিৰ বিষয়ে আলোচনা কৰিম। আমি পোষ্টখিনিত কি কি কোৱালিফিকেশ্যন লাগে সকলো আলোচনা কৰিম, আৰু সেইখিনি আপোনালোকে 13 এপ্ৰিলৰ পৰা আজিৰ পৰা আবেদন কৰিব পাৰিব। 24 মেলৈকে আপোনালোকে লাষ্ট ডেট আছে দেই। আমাৰ যিটো আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ লাষ্ট ডেট 13 মে আছে, আৰু ইয়াৰ লাষ্ট ডেট আছে 24 মে, ঠিক আছে। এপ্লিকেশ্যন টু স্মাৰ্ট পৰ্টেল অনলাইন লিংক অনলি, এই লিংকটোতে গৈ পিনি আপোনালোকে এপ্লিকেশ্যনখন ছাবমিট কৰিব পাৰিব। প্লিজ টাইপ দ্য লিংক ইন ইয়ৰ ব্ৰাউজাৰ এণ্ড প্ৰেছ এণ্টাৰ কি। আপোনালোকে এই PDF-টোৰ পৰা এই লিংকটো কপি কৰি জাষ্ট আপোনালোকে ব্ৰাউজাৰত পেষ্ট কৰি দিলে আপোনালোকে হৈ যাব, আপোনালোকে এপ্লাই কৰিব পাৰিব, ঠিক আছে। নহ'লেও ইয়াতে যদি এই ব্লু কালাৰ নিচিনা হৈ আছে, এই ব্লু কালাৰটো যদি চুই দিয়ে আপোনালোকৰ তাতে ৰিডাইৰেক্ট হৈ গৈ যাব ব্ৰাউজাৰ, ঠিক আছে। ইয়াতে কিছুমান কথা দি আছে চাওকচোন। ইণ্টাৰনেল অডিট অফিচাৰ অন ডেপুটেশ্যন এডমিনিষ্ট্ৰেটিভ, এইটো গ্ৰুপ এ পোষ্ট হয়, আৰু ইয়াত আপোনালোকৰ যিটো গ্ৰেড পেটো চাওক 7,600 টকা গ্ৰেড পে, আৰু আপোনাৰ বয়স 56 বছৰৰ ওপৰত হ'ব নালাগিব, এইটো UR টিকেট দিয়া হ'ব। এছিষ্টেণ্ট ৰেজিষ্টাৰ্ড 4টা পোষ্ট আছে, আৰু এইটো এডমিনিষ্ট্ৰেটিভ এটা পোষ্ট হয়, 5,400 আপোনালোকৰ গ্ৰেড পে দিয়া হ'ব। আৰু ইয়াত 3টা UR আৰু এটা OBC, আপোনালোকৰ বয়স 40 বছৰৰ ওপৰত হ'ব নালাগিব। আৰু এছিষ্টেণ্ট যিটো এডমিনিষ্ট্ৰেশ্যন এটাই পোষ্ট আছে, আৰু এইটো গ্ৰুপ বি এটা পোষ্ট হয়, আৰু এই পোষ্টত 4,200 আপোনালোকৰ গ্ৰেড পে। চেলাৰী খুব ভাল পাব দেই, এইখিনি গোটেইখিনি দিয়াই আছে, আপোনালোকে একবাৰ চাই ল'ব পাৰিব। মই তাৰ আগতে আপোনালোকৰ সৈতে মই যিখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যন সেইখিনি আপোনালোকৰ সৈতে মই শ্বেয়াৰ কৰিব বিচাৰিম, ঠিক আছে। কাৰণ এডুকেশ্যনেল কোৱালিফিকেশ্যনটোৱেইটো মেইন, কাৰণ সেইটো যেতিয়া আপোনালোকৰ মিলিব তেতিয়াহে এলিজিবল হ'লেহে আপোনালোকে এপ্লাই কৰিব পাৰিব, নহয়নে। চাওক, এছিষ্টেণ্ট ৰেজিষ্টাৰ যিটো এডমিনিষ্ট্ৰেশ্যন 4টা পোষ্ট আছে, এইটো কৰিবলৈ আপোনালোকে মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব, এটলিষ্ট 55% মাৰ্কছ আপোনালোকে থকা হ'ব লাগিব, তেতিয়া আপোনালোকে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু এছিষ্টেণ্ট যিটো এটা পোষ্ট আছে এডমিনিষ্ট্ৰেশ্যনৰ, এইটোৰ কাৰণে আপোনালোকে বেচেলাৰ ডিগ্ৰী হ'লেই হৈ যাব। মই ভাবোঁ সকলোখিনি আমাৰ ভিডিঅ' চাই থকা কেণ্ডিডেট সকলোখিনি বেচেলাৰ ডিগ্ৰীয়ে হয়, আৰু আজি শিক্ষিত আমাৰ অসমখনত বেচেলাৰ ডিগ্ৰী নথকা ল'ৰা ছোৱালী চাগে নায়েই। এণ্ড 3 years experience as UDC as or equivalent in the level central government, state government, university, PSU and other central state autonomous bodies or equivalent pay package in any reputed private companies. আপোনালোকৰ যদি এক্সপিৰিয়েঞ্চ 3 বছৰ আছে তো ডেফিনেটলি ভাল হয় এছিষ্টেণ্ট পোষ্টটোৰ কাৰণে, ঠিক আছে। আৰু কম্পিউটাৰৰ যদি আপোনালোকৰ নলেজ আছে তো ডেফিনেটলি ভাল হয়। কম্পিউটাৰৰ কোৰ্চ চাগে আপোনালোকে নকৰা মানুহ নাই, গতিকে সেইটো কাৰণে আপোনালোক এলিজিবল হ'ব। লেবৰেটৰী এছিষ্টেণ্ট যিটো ডিপাৰ্টমেণ্ট অফ ফিজিক্সৰ লেবৰেটৰী এছিষ্টেণ্টৰ কাৰণে আপোনালোকে বেচেলাৰ ডিগ্ৰী কৰা হ'ব লাগিব, ফিজিক্সত কৰা হ'ব লাগিব দেই। বেলেগ যিটি বেচেলাৰ ডিগ্ৰী নহ'ব, BHC ইন ফিজিক্স যদি হয় আপোনালোকে ডেফিনেটলি এপ্লাই কৰিব পাৰিব। আৰু ফিজিক্স মেজৰ হ'ব লাগিব দেই। বহুতে সুধিব মোৰ মেথমেটিক্স মেজৰ আছিলে যে ফিজিক্স মোৰ ফাৰ্ষ্ট কোৰ্চ আছিলে, মোৰ কেমেষ্ট্ৰি মেজৰ আছিলে ফিজিক্স মোৰ পাছ কোৰ্চ আছিলে, মই পাৰিমনে? না, আপোনালোকে নোৱাৰিব। ফিজিক্স মেজৰ হ'ব লাগিব, ফিজিক্সত অনাৰ্ছ হ'ব লাগিব।
ঠিক আছে আৰু 2 বছৰ যদি আপোনাক ওয়াৰ্কিং মেইনটেনেন্স এক্সপেৰিয়েন্স আছে সাইন্টিফিক ল্যাবৰেটৰী তো ডেফিনেটলি আপুনি প্ৰিফাৰেন্সটো লাভ কৰিব ঠিক আছে হেতু আৰু নেক্সট জুনিয়ৰ একাউন্টেন্টৰ দুটা পোষ্ট আছে এডমিনিষ্ট্ৰেচনৰ তো তেওঁ বেচেলাৰ ডিগ্ৰী হ'ব লাগিব এই পোষ্ট এপ্লাই কৰিবলৈ আৰু 2 ইয়াৰ্স এক্সপেৰিয়েন্স লোৱাৰ ডিভিজন ক্লাৰ্ক হিচাপে আপোনাক কৰা যদি এক্সপেৰিয়েন্স আছে যিকোনো বডি অটোনমাস বডি হওক বা গভৰ্নমেন্ট ৰেকগনাইজ ইউনিভাৰ্চিটি বা যিকোনো ধৰণৰ গভৰ্নমেন্ট ৰেকগনাইজ ইনষ্টিটিউট বা আপোনালোকৰ প্ৰাইভেট ইনষ্টিটিউট হওক আপোনাক থাকিলে ভাল হয় জুনিয়ৰ একাউন্টেন্টৰ কাৰণে আপোনাক যিকোনো ষ্ট্ৰীমৰ পৰা বেচেলাৰ ডিগ্ৰী হলেই হৈ যাব ঠিক আছে কমাৰ্চ বুলি কোনো কথা নাই দেই মই বাৰেপতি কৈছো কমাৰ্চ বুলি কোনো কথা নাই বেচেলাৰ ডিগ্ৰী হলেই হৈ যাব এই দুইটা পোষ্টৰ কাৰণে আপোনালোক এলিজিবল হ'ব আৰু কিন্তু আপোনালোকৰ টাইপিং স্পীডটো থাকিব লাগিব ঠিক আছে ইংলিছত টাইপিং আৰু হিন্দী টাইপিং আপোনালোকে অলপ জানিব লাগিব ইমানো ইম্পৰ্টেন্ট নহয় হিন্দী টাইপিংটো আহি যাব কিন্তু আপোনালোকে ইংলিছ টাইপিংটো যদি ভাল ধৰণে আছে তো ডেফিনেটলি এটো কাৰণে এপ্লাই কৰক আৰু ৰিটেন এক্সামত বহক ঠিক আছে কম্পিউটাৰ নলেজটো লাগিবই আপাৰ ডিভিজন ক্লাৰ্ক যেটো ইউডিসি বুলি কোৱা হয় তাৰ এটা পোষ্ট আছিল আৰু এটো কাৰণে বেচেলাৰ ডিগ্ৰী আপোনালোকৰ হ'ব লাগিব 2 বছৰ যদি যিকোনো ধৰণৰ ইনষ্টিটিউটৰ পৰা এক্সপেৰিয়েন্স আছে ওপৰত কৈ ৰখাৰ দৰে তেতিয়ালে ডেফিনেটলি লাভ হ'ব আৰু টাইপিং স্পীডটো লাগিবই আৰু লোৱাৰ ডিভিজন ক্লাৰ্ক যেটো 6টা পোষ্ট আছে LDC কাৰণে আপোনালোকে বেচেলাৰ ডিগ্ৰী যিকোনো ষ্ট্ৰীমৰ পৰা হ'ব লাগিব স্পীড থাকিব লাগিব ইংলিছ টাইপিংত 35 WPM মানে হৈছে ওয়াৰ্ডছ পাৰ মিনিট আৰু হিন্দী টাইপিং যদি 30 WPM আছে ওয়াৰ্ডছ পাৰ মিনিট আছে তো ডেফিনেটলি ভাল হয় নহয়নে মাল্টিটাস্কিং ষ্টাফ 10th পাস আপোনালোক হলেই হৈ যাব যদি ITI আছে তো ডেফিনেটলি ভাল হয় কিন্তু ITI নাথাকিলে আপোনালোকে মাল্টিটাস্কিং ষ্টাফৰ কাৰণে এপ্লাই কৰিব পাৰিব MTS ৰ কাৰণে এপ্লাই কৰিব পাৰিব কিন্তু এটো অৰ হে আছে দেই ITI টো দেখি আকৌ বহুতে ভাবি নলব যে ITI লাগিবই এটো অৰ বুলি আছে অৰ আৰু এন্ডৰ মাজত ডিফাৰেন্সটো আপোনালোকে বাছি ল'ব ঠিক আছে মানে আপোনালোকে মেট্ৰিক যদি পাস কৰিছে এটো কাৰণে এপ্লাই কৰিব পাৰিব মাল্টিটাস্কিং ষ্টাফ আৰু যদি ITI পাস কৰিছে তেতিয়া হলো এপ্লাই কৰিব পাৰিব ঠিক আছে কথাখিনি হিয়া সিম্পলি মই কথাখিনি এনেকে ধৰণে কৈ দিছো আপোনালোক পোষ্টসমূহ আপোনালোকে অনলাইনৰ দ্বাৰা আবেদন কৰিবই 24 মেৰ আগত কিন্তু এই পোষ্টখিনি এপ্লাই কৰিবলৈ আপোনালোকে এই নন ৰিফান্ডেবল এটা পেমেন্ট কৰিব লাগিব 500 টকা ফৰ নিউ এপ্লিকেশন ইজ টু বি পেইড SC/ST কেটেগৰী কাৰণে এটো দিব লাগিব মোড অফ পেমেন্ট থ্ৰু অনলাইন বেংক ট্ৰান্সফাৰ আপোনালোকে কৰিব লাগিব তেজপুৰ ইউনিভাৰ্চিটি এটো IFC কোড এটো আপোনালোকে এটা চালান কাটিব লাগিব নহলে বেংকত এটা ট্ৰান্সফাৰ কৰিব লাগিব ঠিক আছে আৰু যিখন আপোনালোকে পেমেন্টৰ ৰিসিপ্ট হেখন আপোনালোকে আপলোড কৰিব লাগিব আৰু যি সকলে গভ ৰেকগনাইজ ইনষ্টিটিউটত আপোনালোকে কাম কৰি আছে তেওঁলোকে NOC প্ৰভাইড কৰিব লাগিব এপ্লিকেশন ৰিসিভ আফটাৰ দা লাষ্ট ডেট অৰ ইনকমপ্লিট ইন এনি ফ্ৰম or without the application shall be summarily rejected যদি আপোনালোকে এপ্লিকেশনখন কমপ্লিট কে ফিল আপ কৰা নাই তো তেওঁলোকে এপ্লিকেশনখন ৰিজেক্ট কৰা হ'ব ঠিক আছে আৰু তেতিয়া কিন্তু আপোনালোকে তেজপুৰ ইউনিভাৰ্চিটি অথৰিটিক দুখ দিব নোৱাৰিব ঠিক আছে গতিকে নিজে যিখিনি পাৰে কমপ্লিট কে এপ্লিকেশনখন ফিল আপ কৰি পানি 24 মে আগতে আপোনালোকে এপ্লিকেশনখন যাতে তেজপুৰ ইউনিভাৰ্চিটি পৰে গৈ তো হেতু কাৰণে ব্যৱস্থা কৰিব কাৰণ 24 মেৰ পাছত আৰু এপ্লিকেশন তেজপুৰ ইউনিভাৰ্চিটি অথৰিটি নলব ঠিক আছে নেক্সট আমি একেবাৰে শেখৰখন এডভাৰটাইজমেন্ট তিনিখন এডভাৰটাইজমেন্ট আমি আপোনালোকৰ সৈতে ডিসকাশন কৰিছো আজি শেখৰখন এডভাৰটাইজমেন্ট হৈছে নেশনেল ইনষ্টিটিউট ফৰ টেকনলজি নেশনেল ইনষ্টিটিউট অফ টেকনলজি শিলচৰ তাৰমানে শিলচৰ ষ্ট্ৰীটৰ NIT পৰা ওলাই আহিছে কিছুমান পোষ্ট যেটো নেকি 1 এপ্ৰিল তাৰিখে আমাক এটো এডভাৰটাইজমেন্ট প্ৰকাশ কৰিছে তেওঁলোকে নেশনেল ইনষ্টিটিউট অফ টেকনলজি শিলচৰ ইনভাইটস অনলাইন এপ্লিকেশন ইন প্ৰেসক্ৰাইব ফৰমেট ফ্ৰম এলিজিবল ক্যান্ডিডেটৰ পৰা এটো বিচাৰিছে আৰু ইয়াতে পোষ্টসমূহ ৰেজিষ্ট্ৰাৰ লাইব্ৰেৰিয়ান এসিস্ট্যান্ট ৰেজিষ্ট্ৰাৰ হিন্দী অফিচাৰ সুপাৰিনটেন্ডেন্ট জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰ সিনিয়ৰ টেকনিচিয়ান জুনিয়ৰ এসিস্ট্যান্ট এই পদসমূহৰ কাৰণে তেওঁলোকে ভেকেন্সিটো আউট কৰিছিলে আৰু ইয়াৰে যিখিনি পদ হেখিনি কাৰণে কেনেকে ধৰণে আপোনালোকৰ কোৱালিফিকেশন লাগিব হেতু আপোনালোকে চাই লওক যেটো ৰেজিস্টাৰ পোষ্টৰ কাৰণে আপোনালোকে মাষ্টাৰ ডিগ্ৰী পাস কৰা হ'ব লাগিব আৰু তেতিয়া আপোনালোকে এটো কাৰণে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে যদি আপোনালোকে হোল্ডিং এনালাইজাৰ পোষ্ট আৰু 15 বছৰ এক্সপেৰিয়েন্স থাকে এজ এসিস্ট্যান্ট প্ৰফেসৰ বা এনেকুৱা ধৰণৰ থাকে তেতিয়া এখিনি এপ্লাই কৰিব পাৰিব মই বুজি পাইছো এটো দেখি পানি আপোনালোকে চাগে স্কিপ কৰো লাগি গৈছে কাৰণ এসিস্ট্যান্ট প্ৰফেসৰ 15 বছৰ এক্সপেৰিয়েন্স বহুতৰে নাথাকে নহয় নে কিন্তু তললৈ চক পোষ্টবিলাক অকমান আপোনালোকৰ সুবিধা অনুসৰি পোষ্ট কিছুমান আছে মই হেখিনি আপোনালোকক দেখাই দিম এটো চক জুনিয়ৰ এসিস্ট্যান্ট কাৰণে আপুনি 10+2 পাস কৰিলেও হৈ যাব আৰু আপোনালোকৰ টাইপিং স্পীডটো লাগিব মই কৈ আহিছো 35 WPM ওয়ার্ড পার মিনিট আপোনাক থকা হলে ভাল হ'ব কম্পিউটাৰ প্ৰসেসিং আপোনালোকৰ এখিনি লাগিব আৰু আপোনাৰ বয়সটো 27 বছৰতকৈ ওপৰত হ'ব না লাগিব তাৰমানে 27 বছৰতকৈ তলৰ যদি আপুনি হয় ডেফিনেটলি আপুনি জুনিয়ৰ এসিস্ট্যান্টৰ কাৰণে এলিজিবল হ'ব আৰু যেটো টেকনিচিয়ান পোষ্ট এই টেকনিচিয়ান পোষ্টৰ কাৰণে আপুনি সিনিয়ৰ সেকেন্ডাৰী 10+2 সায়েন্সৰ পৰা পাস কৰা হ'ব লাগিব আৰু 60% আপোনাক থাকিব লাগিব তাৰমানে আপোনাক হায়াৰ সেকেন্ডাৰী সায়েন্সত থকা
হ'ব লাগিব আৰু আপোনালোকে 60% মাৰ্কছ সেই ছায়েন্সত ল'ব পৰা হ'ব লাগিব তেতিয়া যদি লৈছিলে 60% মাৰ্কছ ছায়েন্সত হাই ছেকেণ্ডেৰী তেতিয়াহ'লে আপোনালোকে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব এটা খুবেই এটা ভাল পোষ্ট টেকনিচিয়ান আৰু নহ'লে নতুবা দিয়া আছে senior secondary 10+2 from a recognized board at 50% marks and ITI course of 1 year higher duration in appropriate trade তাৰমানে আপোনালোকে appropriate trade যদি আপোনালোকে হায়াৰ সেকেন্ডাৰী সায়েন্সত যদি আপোনালোকে 60% মাৰ্কসও পোৱা নাই কিন্তু তথাপি যদি আপোনালোকৰ ITI এটা ট্ৰেড আছে appropriate trade এটা তেতিয়াহ'লে ডেফিনেটলি আপোনালোকে এই পদটোৰ কাৰণে এলিজিবল হ'ব যদি আপোনালোকে আৰ্টছতো হায়াৰ সেকেন্ডাৰী পাছ কৰিছে তেতিয়াও হ'ব খালি আপোনালোকৰ ITI টেটখন লাগিব যদি আপোনালোকে হায়াৰ সেকেন্ডাৰী সায়েন্সত পাছ কৰিছিলে আৰু 60% মাৰ্কস পাইছে ITI টেট আপোনালোকে নোহাকৈ এইটো পদৰ কাৰণে এপ্লাই কৰিব পাৰিব কথাখিনি মন কৰিব নেক্সট আপোনালোকৰ সেকেন্ডাৰী মানে 10+ SSLC যদি আপোনালোকে মেট্ৰিক যদি আপোনালোকে 60% লৈ মাৰ্কস পাস কৰিছে আৰু ITI যদি দুবছৰীয়া টেটটো আপোনালোকে আছে তেতিয়াহ'লে ডেফিনেটলি আপোনালোকে টেকনিচিয়ান পোষ্টৰ কাৰণে আপোনালোকে এলিজিবল হ'ব আৰু যদি আপোনালোকে ডিপ্লোমা ইন ইঞ্জিনিয়াৰিং আছে 3 ইয়াৰ্ছ ডিউৰেশ্যন তাৰমানে পলিটেকনিক যদি আপোনালোকৰ আছে তেতিয়াহ'লে এইটো পোষ্টৰ কাৰণে আপোনালোকে তেতিয়াও এপ্লাই কৰিব পাৰিব চাৰিটা অপচন দিয়া আছে সিনিয়ৰ এসিস্ট্যান্টৰ কাৰণে আপোনালোকে 10+2 পাস কৰা হ'ব লাগিব আৰু 35 WPM থকা হ'ব লাগিব কম্পিউটাৰ নলেজ যদি আছে আপোনালোকে সিনিয়ৰ এসিস্ট্যান্টৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু ডিজায়াৰেবল কোৱালিফিকেশন আপোনাৰ কম্পিউটাৰ স্কিল stenography skills bachelor degree এইবিলাক যদি আছে আপোনালোকে যদি BA পাস কৰিছে BSc পাস কৰিছে বা BCom পাস কৰিছে আৰু কম্পিউটাৰ নলেজ যদি আপোনালোকৰ আছে তেতিয়া ডেফিনেটলি আপোনালোকে এই পোষ্টৰ কাৰণে অকমান প্ৰিফাৰেন্স লাভ কৰিব ঠিক আছে বয়সৰ সময়সীমা 33 বছৰতকৈ আপোনালোকে বেছি হ'ব নালাগিব 33 ইয়াৰ্ছতকৈ বেছি হ'ব নালাগিব ঠিক আছে কথাখিনি মন কৰিব সিনিয়ৰ টেকনিচিয়ানৰ পোষ্ট কিছুমান আছে একে দিয়া আছে টেকনিচিয়ানৰ সৈতে একে সিনিয়ৰ সেকেন্ডাৰী অৰ্থাৎ আপোনালোকে 10 হায়াৰ সেকেন্ডাৰী পাস কৰা হ'ব লাগিব সায়েন্স ষ্ট্ৰীম লৈ আৰু আপোনালোকে 60% মাৰ্কস হায়াৰ সেকেন্ডাৰী লাভ কৰা হ'ব লাগিব তেতিয়া আপোনালোকে সিনিয়ৰ টেকনিচিয়ানৰ কাৰণে আপোনালোকে এলিজিবল হৈ যাব আৰু সিনিয়ৰ সেকেন্ডাৰী 10+2 গভৰ্ণমেন্ট বৰ্ডৰ পৰা আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা সিনিয়ৰ সেকেন্ডাৰী অৰ্থাৎ হায়াৰ সেকেন্ডাৰী পাস কৰা হ'ব লাগিব উইথ 50% মাৰ্কস কিন্তু আপোনালোকে তাৰ লগত কিন্তু ITI এখন ট্ৰেড লাগিব এবছৰীয়া ঠিক আছে এইখিনি কথা মন কৰিব আৰু সিনিয়ৰ সেকেন্ডাৰী মানে অৰ্থাৎ সিনিয়ৰ সেকেন্ডাৰী নহয় মেট্ৰিক পাস কৰা হ'লেও হৈ যাব এইটো যেটো সিনিয়ৰ টেকনিচিয়ান কিন্তু আপোনালোকে 60% মাৰ্কস থকা হ'ব লাগিব আৰু ITI আপোনালোকৰ দুবছৰীয়া ট্ৰেড এখন থকা হ'ব লাগিব নহলো যদি আপোনালোকৰ পলিটেকনিক আছে 3 বছৰীয়া তেতিয়াহ'লে আপোনালোকে এটো কাৰণে এপ্লাই কৰিব পাৰিব আৰু ডিজায়াৰেবল কোৱালিফিকেশন যদি আপোনালোকৰ বেচেলাৰ ডিগ্ৰী আছে তেতিয়াহ'লে আপোনালোকৰ এটো কাৰণে আপোনালোকে প্ৰিফাৰেন্স লাভ কৰিব আৰু আপোনালোকৰ বয়সটো কিন্তু 33 বছৰতকৈ ওপৰ হ'ব নালাগিব ঠিক আছে নেক্সট পোষ্ট আছে জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰ এইবিলাকৰ কাৰণে তো মাস্টাৰ ডিগ্ৰী লাগিব এইখিনি আপোনালোকে চাই ল'ব মই এইখিনি ইমানো ডিটেইলছত ক'বলৈ নাযাওঁ সো জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰ কাৰণে আপোনালোকে মাস্টাৰ ডিগ্ৰী ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা কৰা হ'ব লাগিব ইন হিন্দী আৰু উইথ ইংলিছ এজ এ সাবজেক্ট আপোনালোকৰ থকা হ'ব লাগিব তাৰমানে হিন্দী আৰু ইংলিছ এই দুইটা সাবজেক্ট থকা হ'ব লাগিব আৰু মাস্টাৰ ডিগ্ৰী ৰেকগনাইজ ইউনিভাৰ্চিটি যদি ইংলিছতো কৰিছে কিন্তু হিন্দী এটা কম্পালসৰি বা ইলেক্টিভ সাবজেক্ট হিচাপে থকা হ'ব লাগিব তো এইখিনি কাৰণে অকমান মই ইমানো বেছি কৰিবলৈ বিচৰা নাই কাৰণ এইখিনি পোষ্টটো বেছি নাই সুপাৰিনটেন্ডেন্ট পোষ্টৰ কাৰণে কিন্তু আপোনালোকক এটা ভাল স্যালাৰি প্ৰদান কৰিব এই সুপাৰিনটেন্ডেন্ট পোষ্টটো কিন্তু আপোনালোকে চাব পাৰে বেচেলাৰ ডিগ্ৰী আপোনালোকৰ হ'লেই হৈ যাব সুপাৰিনটেন্ডেন্টৰ দৰে এটা ভাল এটা পোষ্ট আপোনালোকে লাভ কৰিব নহলেও আপোনালোকে যদি মাস্টাৰ ডিগ্ৰী কৰিছে এনি ডিসিপ্লিন আৰু 50% মাৰ্ক যদি আপোনালোকে লাভ কৰিছে তেতিয়াও আপোনালোকে সুপাৰিনটেন্ডেন্ট পোষ্টটো এপ্লাই কৰিব পাৰিব তাৰমানে যদি বেচেলাৰ ডিগ্ৰী আপোনালোকে জেনেৰেলি লাভ কৰিছে তো আপোনালোকে সুপাৰিনটেন্ডেন্ট পোষ্টৰ কাৰণে এলিজিবল হ'ব ঠিক আছে বাকি এখিনি আপোনালোকে চাই ল'ব যেহেতুখিনি মাস্টাৰ ডিগ্ৰী বিচাৰিছে হিন্দী অফিচাৰ এসিস্ট্যান্ট ৰেজিস্ট্ৰাৰ মই এখিনি আমাৰ টেলিগ্ৰাম চেনেলত এভেইলেবল কৰাই দিম মই মাথো যিখিনি জেনেৰেল কোৱালিফিকেশন বেচেলাৰ ডিগ্ৰী হায়াৰ সেকেন্ডাৰী মেট্ৰিক মই হেতু লেভেলৰ যিবিলাক পোষ্ট সেইখিনি মই আপোনালোকৰ সৈতে ডিসকাশন কৰি দিলো ঠিক আছে আৰু ইয়াতে চাই লওক নন ৰিফান্ডেবল এপ্লিকেশন ফিজ 1500 টকা UR OBC EWS ক্যান্ডিডেট পেমেন্ট কৰিব লাগিব আৰু SC ST PWB দিয়া ক্যান্ডিডেট আছে আপোনালোকে 750 টা পেমেন্ট কৰিলে হ'ব কাষ্ট ক্যাটেগৰি কাষ্ট ক্লাসিফিকেশন থাকিবই গতিকে এটা বৃহৎ সংখ্যক গ্যাপ আছে গুটেখিনি মাজতে বাৰু যি নহওক সেইখিনি আপোনালোকে পে কৰি দিব ঠিক আছে তেতিয়াহে আপোনালোকৰ এপ্লিকেশনখন ফুলফিল হ'ব ঠিক আছে তাৰ পিছতে আপোনালোকে যিখন এপ্লিকেশনছ অনলাইন আবেদন কৰিব এই যেটো এড্ৰেছ এই এড্ৰেছটো আপোনালোকে এপ্লিকেশনখন পঠাই দিব লাগিব ঠিক আছে এখন এপ্লিকেশনৰ বিষয়ে মই যেহেতু মই ইমানকে কেলে আপোনালোকৰ সৈতে ডিসকাশন কৰা নাই কাৰণ NIT শিলচৰৰ বিষয়ে কিন্তু মই পূৰ্বতে এটা ভিডিও দিছো গতিকে NIT শিলচৰৰ মই আকৌ এটা ভিডিও ইয়াতো লৈ আহিলো কাৰণ এতিয়াও যথেষ্ট সময় আছে এপ্লিকেশন কৰিবলৈ গতিকে মই এটো জাস্ট আপোনালোকৰ এটা ৰিকল কৰি দিছো বাকি তেজপুৰ ইউনিভাৰ্চিটি আৰু
আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি মই আজি প্ৰথম ভিডিঅ' বনাইছোঁ গতিকে এই গোটেই পোষ্টখিনি নন টিচিঙৰ কিছুমান পোষ্ট আৰু নন টিচিঙৰ পোষ্ট আৰু বহুত ওলাই আছে বহুখিনি আমি দেখি আছোঁ গোটেইখিনি আমি আপোনালোকৰ সৈতে ডিছকাশ্যন কৰি দিম চিন্তা কৰিবলগীয়া নাই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেলখনত টিপি অল প্ৰেছ কৰিব যাতে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনালোক নটিফাই হৈ থাকিব পাৰে তো ভিডিঅ'টো সিমানেই আছিলে জাষ্ট এটা সৰু এটা ইনফৰ্মেটিভ ভিডিঅ' আছিলে যদি কিবা হেল্প লাগে আমাৰ পৰা তো ডেফিনেটলি আমাক আপোনালোকে কমেণ্ট কৰিব পাৰে থেংক ইউ ছ' মাছ চি ইউ ইন দ্য নেক্সট ভিডিঅ'